কোন কোন সমষ্টিত প্ৰাৰ্থী দিব পাৰিব অগপই কেতিয়ালৈ দিব বিগ ব্ৰাদাৰ বিজেপিয়ে সংকেত কেৱল অপেক্ষা 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 অগপই কোন সমষ্টিত প্ৰাৰ্থী দিব পাৰিব সেয়া স্পষ্ট নহলেও নিজৰ দখলত থকা কোন কোন সমষ্টি হেৰুৱাব সেয়া ক্ৰমাৎ স্পষ্ট হৈছে নিজৰ বিধায়ক থকা সমষ্টি হেৰুৱাব অসম গণ পৰিষদে কথাবোৰ অগপৰ নেতৃত্বৰ সন্মুখতে ঘটি আছে অগপৰ নেতৃত্বই এতিয়া বিজেপিক মুখ ফুটাই ক'বও নোৱাৰে খঙো দেখুৱাব নোৱাৰে তাৰ মাজতে ঠায়ে ঠায়ে সংকল্প সভা আয়োজন কৰা হৈছে তৃণমূল কৰ্মীক বুজোৱা হৈছে ক্ষমতাই শেষ কথা নহয় কোনো দলৰ বাবে সন্মুখত নিৰ্বাচন সন্মুখত বিধানসভা নিৰ্বাচন আৰু এই নিৰ্বাচনৰ বাবে প্ৰতিটো ৰাজনৈতিক দলেই এইকেইটা দিনত তৎপৰ হৈ পৰিছে কাৰণ নিৰ্বাচনটোৱেই এটা ৰাজনৈতিক দলৰ মূল কাম বুলিয়ে দলবিলাকে ভাবে কিন্তু অসম গণ পৰিষদ দলটোৰ কিন্তু প্ৰতিজন কৰ্মীয়ে এই কথা মনত ৰাখিব লাগিব যে ক্ষমতা দখলেই আমাৰ কেৱল মূল লক্ষ্য নহয় আজি অসম গণ পৰিষদ দলৰ প্ৰতিজন কৰ্মীক মানুহে বেলেগ দৃষ্টিৰে চায় সমাৰোহত অগপৰ অস্তিত্বক জাহিৰ কৰা হৈছে অতীত খুঁৱৰী অসম গণ পৰিষদ দল অসমৰ ইমূৰৰ পৰা সিমূৰলৈ দল গঠন হোৱাৰ পিছৰ পৰা অসম আন্দোলনৰ ভেটিত যেতিয়া দলটো গঠন হ'ল তাৰ পিছৰ পৰা অসম গণ পৰিষদ দলে অসমত দুবাৰকৈ শাসনত থাকি আৰু আজি দলৰ অসম গণ পৰিষদ দলে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ বহুকেইটা সমষ্টিত প্ৰায় 85টা সমষ্টিত এবাৰতকৈ 8 বাৰলৈকে এবাৰৰ পৰা 8 বাৰলৈকে ইয়াত আমাৰ বিধায়ক নিৰ্বাচিত হৈছে অগপৰ নেতৃত্বৰ এনে কথাই সভা শুৱনি কৰিলেও তৃণমূল কৰ্মী জিলা পৰ্যায়ৰ নেতৃত্বক সকাহ কিছু হলে দিলেও বাস্তৱত অগপৰ কাৰ্যকৰী সভাপতি কেশৱ মহন্ত নিজেই সমষ্টি হেৰুৱাৰ শংকাত ভুগিছে এতিয়া আহোঁ মূল কথালৈ মন্ত্ৰী কেশৱ মহন্তৰ সমষ্টি কলিয়াবৰ বিজেপিক লাগে মানে এইবাৰ লাগিবই কেন্দ্ৰত বিজেপি ৰাজ্যত বিজেপি কলিয়াবৰৰ দৰে সমষ্টিও লাগিব বিজেপি কলিয়াবৰত কেশৱ মহন্তক একেবাৰে নালাগে তেওঁ হেনো নিকৃষ্ট কাম কৰিছে 10টা বছৰ তেখেতসকলৰ লগত আমি সহমতে আছিলোঁ কিন্তু তেখেতসকলে যিবিলাক কৰ্ম কৰি দেখুৱালে সেই কৰ্মবিলাকৰ লগত আমি মোটামুটি এক প্ৰকাৰৰ একেবাৰে নিকৃষ্ট কাম কিছুমান কৰি দিলে ধৰক যিবিলাক কৰিব নালাগিছিলে আমি বেয়া পাইছোঁ যদিও মনে মনে নিজৰ ভিতৰতে ৰৈ আছোঁ আমিবিলাক সব সহমত হৈছোঁ যে নহয় আমাক এবাৰ নিজৰ বেবেকে লাগিব কিন্তু কি নিকৃষ্ট কাম কৰিছে কেশৱ মহন্তই শুনক বিজেপি কাৰ্যকৰ্তাৰ মুখেৰে একেবাৰে হেৰিয়ালৈকে ধৰক অংগনবাদী কেন্দ্ৰলৈকে সিহঁতৰ মানুহে ঠিকা পাইছে আমাৰ কোনজনে পালে নাপায় কিয় নাপায় এই কথাটো প্ৰত্যেক আমাৰ কৰ্মকৰ্তাই একদম হাড়ে হিমজীয়া বুজি পাইছে যে আমাৰ চৰকাৰ থাকোঁতেও মিত্ৰজোঁটৰ চৰকাৰে তেখেতসকলৰ মানুহবিলাককে দিয়ে কিয় দিয়ে আমাৰ মানুহক দিব নোৱাৰে কোনো আমাৰ মানুহৰ মাজত কাম কৰিব পৰা সমৰ্থ থকা মানুহ নাই চাকৰি ক্ষেত্ৰততো আপুনি নেভাবিবই ঘৰে ঘৰে একেবাৰে যাৰ ঠিকাদাৰৰ ঘৰৰ নিজৰ পৰিবাৰকো চাকৰি দিয়ে ৰাস্তালৈকে পকা কৰি ঘৰৰ পৰা ব্লকলৈ যায় তেনেকুৱা পৰ্যন্ত কৰে আমি পুৰাই বঞ্চিত সেই কলিয়াবৰত কোনোপধ্যে মানি লোৱা নহ'ব মহন্তৰ প্ৰাৰ্থিত্ব কলিয়াবৰত নিৰ্বাচন খেলিবলৈ বিজেপিৰ প্ৰাৰ্থী সাজু যিকোনো মূল্যৰ বিনিময়ত কলিয়াবৰত বিজেপি নিৰ্বাচনী যুঁজত নামিবই কেন্দ্ৰীয় অথবা ৰাজ্যিক নেতৃত্বৰ সেউজ সংকেত নাপালেও সমষ্টিটো অগপক এৰি দিবলৈ ক'লেও এইবাৰ মানি লোৱা নহ'ব বিজেপি কাৰ্যকৰ্তাৰ স্পষ্ট কথা মুঠতে কলিয়াবৰত এইবাৰ কেশৱ মহন্তৰ বাট ভেটিব বিজেপিয়ে বিজেপিৰ পৰা সমষ্টিটোৰ প্ৰাৰ্থিত্বৰ দৌৰত আছে জিতেন্দ্ৰ গড় বিজেপি কাৰ্যকৰ্তাৰ দাবীক মানি যদি সেয়াই হয় অগপৰ আন এটা দুৰ্গ খহি পৰাৰ পথত জয় অসম অসম গণ পৰিষদ
বিজেপিয়ে যদি কলিয়াবৰ লৈ লয় কি হ'ব কেশৱ মহন্তৰ ভৱিষ্যত কি হ'ব অগপৰ ৰাজনৈতিক স্থিতি অগপ বিজেপিৰ অন্তৰ্কলহে সুযোগ দিব নেকি বিৰোধীক কলিয়াবৰৰ পৰা পংকজ শইকীয়াৰ ৰিপৰ্ট NKTV+।